এবাৰ স্মাৰ্ট মিটাৰক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে চাহ জনগোষ্ঠীয়ে অভিযোগ উত্থাপন কৰি কৈছে যে আমাৰ মানুহে মাহে ৫০০০ টকাৰ মজুৰি পায় আৰু ৫০০০ টকাৰ মজুৰি পোৱা মানুহে কেনেদৰে মাহিলি বিদ্যুৎ বিভাগক আদায় দিব ১৫০০ৰ পৰা ২০০০ টকাৰ বিল আমাৰ ল'ৰা ছোৱালীয়ে পঢ়া শুনা কৰিবনে নে শক্তি বিভাগক আমি মাচুল আদায় দিম এনেদৰে চৰকাৰৰ প্ৰতি তীব্ৰ প্ৰত্যাহ্বান প্ৰদান কৰি চাহ জনগোষ্ঠীয়ে আজি ৰাজ্য কপাইছে স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে স্মার্ট মিটার বিরুদ্ধে রাজ্যজুড়ি চাহ জনগোষ্ঠীর তীব্র প্রতিবাদ তীব্র প্রত্যাহ্বানের সম্মুখীন হব লাগিব সরকার আর শক্তি বিভাগ এয়া হুঙ্কাৰ প্রদান কৰিছে কোনো কাৰণতে স্মার্ট মিটার সংযোগ কৰিবলৈ নিদিয়াৰ হুঙ্কাৰ দিছে তেওঁলোকে কোনো কাৰণতে চাহ অধ্যুষিত অঞ্চলত স্মার্ট মিটার সংযোগ কৰিব নোৱাৰিব খাতি খোৱা মানুহে কেনেকৈ দিব স্মার্ট মিটাৰৰ অধিক বিল এয়া চাহ জনগোষ্ঠীৰ প্ৰশ্ন চৰকাৰলৈ মাহে ৫০০০ টকাৰ মজুৰি পোৱা চাহ শ্ৰমিকে কেনেকৈ দিব মাহিলি ১৫০০-২০০০ টকাৰ বিল ল'ৰা ছোৱালীক পঢ়াব নে বিদ্যুৎ বিভাগক মাচুল দিব এনেদৰে প্ৰশ্ন কৰিছে চৰকাৰ আৰু শক্তি বিভাগক স্মাৰ্ট মিটাৰ সংযোগ উঠাই নললে প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লাগিব চৰকাৰ যদিহে কোনো ঠাইত স্মাৰ্ট মিটাৰক লৈ পৰিস্থিতি বেয়া হয় তেন্তে তাৰ বাবে জগৰীয়া হ'ব বিজেপি চৰকাৰ চাহ বাগান অঞ্চলত চাহ অধ্যুষিত অঞ্চলত কোনো কাৰণতে লগাব নোৱাৰিব স্মাৰ্ট মিটাৰ ঠাই ঠাই এপিডিচিএলৰ কাৰ্যালয় ঘেৰাও কৰিছে চাহ জনগোষ্ঠীয়ে আজিৰ দিনটোত সদৌ অসম চাহ জনগোষ্ঠীৰ ছাত্ৰ সন্থাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে আমি দৃশ্যাংশ আগবঢ়াম এই মুহূৰ্তত কেইবাটাও দাবী তেওঁলোকে উত্থাপন কৰিছে আৰু চৰকাৰৰ প্ৰতি তেওঁলোকে প্ৰত্যাহ্বান প্ৰদান কৰিছে যে চাহ জনগোষ্ঠীক যদি এই স্মাৰ্ট মিটাৰৰ পৰা যদি তেওঁলোকক আঁতৰাই নাৰাখে বা স্মাৰ্ট মিটাৰ যদি চাহ অধ্যুষিত অঞ্চলত যদি স্থাপন কৰে তেন্তে প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লাগিব বিপদত পৰিব চৰকাৰ চাহ জনগোষ্ঠীৰ এবাৰ হুঙ্কাৰ স্মাৰ্ট মিটাৰক লৈ দৃশ্যাংশ দেখাইছো এই দৃশ্যাংশ চাওক ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত হৈছে এক্সক্লুসিভ দৃশ্য এই মুহূৰ্তত লগোৱাৰ চেষ্টা কৰিম আমি দেখুৱাৰ চেষ্টা কৰিম আৰু দবক আমি এই মুহূৰ্তত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰতিবাদ সাব্যস্ত হৈছে বিশ্বনাথ জিলাত প্ৰতিবাদ সাব্যস্ত হৈছে লখিমপুৰত প্ৰতিবাদ সাব্যস্ত হৈছে কলিয়াবৰত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে সাবুয়াত তীব্ৰ প্ৰতিবাদ সাব্যস্ত হৈছে দেৰগাঁৱত প্ৰতিবাদ সাব্যস্ত কৰিছে অল আসাম টি ট্ৰাইব এছ'চিয়েশ্যনৰ তৰফৰ পৰা এনেদৰে তীব্ৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে আটছাই সমগ্ৰ ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰিছে এয়া সাবুয়াৰ দৃশ্য এই মুহূৰ্তত স্মাৰ্ট মিটাৰ বন্ধৰ দাবীত বিশ্বনাথ জিলাৰ এনেধৰণৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে অসম চৰকাৰ হাই ধ্বনি দিছে ৫০০০ টকা শ্ৰমিকে মজুৰি পায় মাহিলি আৰু সেইসকলে কেনেদৰে ১৫০০ পৰা ২০০০ টকা বিদ্যুতৰ বিল আদায় দিব অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ তীব্ৰ প্ৰতিবাদ এয়া বিশ্বনাথ শাখা সমিতিৰ উদ্যোগত দৃশ্যাংশ আগবঢ়াইছো ঢেকিয়াজুলিতো তেনেধৰণৰ তীব্ৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে ঢেকিয়াজুলিৰ এনেধৰণৰ চাহ শ্ৰমিক লগতে দল সংগঠন ওলাই আহিছে আৰু চাহ জনগোষ্ঠী এনেদৰে প্ৰতিবাদ সাব্যস্ত কৰিছে ঠাই ঠাই এপিডিচিএলৰ কাৰ্যালয় ঘেৰাও কৰিছে তেওঁলোকে ৫০০০ টকা আমি মাহিলি চৰকাৰৰ পৰা লাভ কৰোঁ মজুৰি হিচাপে আমাৰ কামৰ হিচাপত ৫০০০ টকা প্ৰদান কৰে সেয়াও যথেষ্ট কম হয় সেই দাবীও কিন্তু তেওঁলোকে উত্থাপন কৰা পৰিলক্ষিত হৈছে দেৰগাঁৱতো এনেধৰণৰ প্ৰতিবাদ আৰু সেইসকল শ্ৰমিকে কেনেদৰে মাহিলি ১৫০০ পৰা ২০০০ টকাৰ বিল আদায় দিব বিদ্যুৎ বিভাগক শক্তি বিভাগক কেনেদৰে আদায় দিব স্মাৰ্ট মিটাৰসমূহ বন্ধ কৰিব লাগিব কোনো চাহ অধ্যুষিত অঞ্চলত যিসমূহ ঠাইত চাহ বাগান আছে সেই ঠাইত কোনো কাৰণতে স্মাৰ্ট মিটাৰ সংযোগ কৰিব নোৱাৰিব চৰকাৰৰ প্ৰতি কেইবাটাও তেওঁলোকে দাবী উত্থাপন কৰিছে ঠাই ঠাই চৰকাৰ হুঙ্কাৰ দিয়া পৰিলক্ষিত হৈছে দৃশ্যাংশসমূহ আমি আগবঢ়াইছো এটাৰ পিছত আন এটা দেৰগাঁৱত এয়া নেঘেৰিটিঙৰ অঞ্চল ৰঙাগড়া অঞ্চলত তীব্ৰ প্ৰতিবাদ আমি এম্বিয়েন্সৰ সৈতে এই মুহূৰ্তত দেখুৱাৰ চেষ্টা কৰিম কি কৈছে তেওঁলোকৰ কেনেধৰণৰ দাবী স্মার্ট মিটার বন্ধ করো স্মার্ট মিটার বন্ধ করো আটশা জিন্দাবাদ 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 আটশা জিন্দাবাদ 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 আটশা জিন্দাবাদ 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 স্মার্ট মিটার বন্ধ করো স্মার্ট মিটার বন্ধ করো বিদ্যুৎ বিভাগ হুঁশিয়ার বিদ্যুৎ বিভাগ কাম নাই বিদ্যুৎ বিভাগ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে অসম চাহ জনজাতি ছাত্ৰ সন্থাই কেৱল মাত্ৰ উজনি অসমত নহয় নগাঁও মধ্য অসমতো তীব্ৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে আজিৰ দিনটোত সামগুৰিতো তীব্ৰ প্ৰতিবাদ সাব্যস্ত হৈছে সাবুয়াত তীব্ৰ প্ৰতিবাদ সাব্যস্ত হৈছে দেৰগাঁৱত তীব্ৰ প্ৰতিবাদ সাব্যস্ত হৈছে কলিয়াবৰ ঢেকিয়াজুলি ঠিক তেনেদৰে বিশ্বনাথত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে মন্তব্য আছে কেইবাটাও
প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছতে চাহ জনগোষ্ঠীৰ ছাত্ৰ সন্থাৰ তৰফৰ পৰা ঠায়ে ঠায়ে প্ৰতিবাদত কেইবাটাও চৰকাৰৰ প্ৰতি তেওঁলোকে প্ৰত্যাহ্বান জনাইছে। যদিহে এই স্মাৰ্ট মিটাৰক লৈ পৰিস্থিতি বেয়া হয় তাৰ বাবে কিন্তু দায়ী হ'ব চৰকাৰ। যদি স্মাৰ্ট মিটাৰ সংযোগ যদি বন্ধ নকৰে তেন্তে যিকোনো মুহূৰ্ততে বিপদত পৰিব লাগিব চৰকাৰ। শক্তি বিভাগো তেওঁলোকে এক প্ৰকাৰ হুংকাৰ দিছে। মন্তব্য আছে এই মুহূৰ্তত, কেইবাটাও মন্তব্য ঠায়ে ঠায়ে আমি আগবাঢ়িছো। সৰ্বসাধাৰণ ৰাইজে যিটো ভুগি আছে, আপোনালোকে চাওক, অসমত বসবাস কৰা এই চাহ জনগোষ্ঠী খাটি খোৱা লোকসকলে মাহত মাত্ৰ 5,000ৰ পৰা 6,000 টকা তেখেতসকলে দৰমহা পায়। কিন্তু আপোনালোকে লক্ষ্য কৰিলে চাব যে বিদ্যুৎ বিভাগৰ যিটো স্মাৰ্ট মিটাৰ লগাইছে তাত আপোনালোকে মাহত 1500ৰ পৰা 2,000 টকা আপোনালোকে কৰ্তন কৰা দেখিছে। তো ল'ৰা ছোৱালীক ইয়াত পঢ়াব নে নিজে কিবা চলিব নে বিদ্যুৎ বিভাগক মাচুল দিব? চৰকাৰক ক'ব খুজিছো আৰু এই বিদ্যুৎ বিভাগক আমি ক'ব খুজিছো যে এই স্মাৰ্ট মিটাৰ যদি আপোনালোকে অতি সোনকালে যদি উঠাই নলয় তেতিয়াহ'লে কিন্তু প্ৰত্যাহ্বানৰ আপোনালোকে কিন্তু সন্মুখীন হ'ব লগা হ'ব। জনাই দিব বিচাৰিছো যে খাটি খোৱা চাহ শ্ৰমিক চাহ জনগোষ্ঠীৰ ঘৰে ঘৰে যাতে স্মাৰ্ট মিটাৰ লগোৱাখিনি বন্ধ কৰক আৰু কোনো কাৰণে যেতিয়া লগাব নালাগে তাৰ কাৰণে আজি প্ৰতিবাদৰ জৰিয়তে আমি জনাই দিব বিচাৰিছো। নহ'লে ইয়াৰ পিছত যে পৰিস্থিতি ভয়াৱহ হ'ব তাৰ কাৰণে সাজু হৈ থাকিব লাগিব বিদ্যুৎ বিভাগ আৰু অসম চৰকাৰ। যদি স্মাৰ্ট মিটাৰক লৈ যদি কিবা যদি অপ্ৰীতিকৰ ঘটনা যদি সংঘটিত হয় ইয়াৰ সম্পূৰ্ণ দায়ী অসম চৰকাৰ তথা বিদ্যুৎ বিভাগ। তো আজি আমাৰ এই ধৰ্ণা কাৰ্যসূচীৰ জৰিয়তে আমি জনাই দিব বিচাৰো যে চৰকাৰখনে বুজি পাব লাগে যে জনসাধাৰণে কি বিচাৰিছে। জনসাধাৰণে একেমুখে ধিক্কাৰ দিছে আৰু স্মাৰ্ট মিটাৰ নালাগে বুলি সকীয়াই দি আছে। গতিকে আজি পুনৰবাৰে ধৰ্ণা কাৰ্যসূচীৰ জৰিয়তে আমি সকীয়াই দিব বিচাৰিছো যে বিশ্বনাথৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত কোনো চাহ বাগিচা তথা চাহ জনগোষ্ঠী অধ্যুষিত অঞ্চলসমূহত যাতে স্মাৰ্ট মিটাৰ তথা বিশ্বনাথ চাৰিআলি যাতে স্মাৰ্ট মিটাৰ স্থাপন কৰিব নোৱাৰে তাৰ কাৰণে আজি ধৰ্ণা কাৰ্যসূচীৰ পৰা জনাই দিব বিচৰা হৈছে। আৰু ইয়াৰ পিছত যে পৰিণতি ভয়াৱহ হ'ব তাৰ কাৰণে অসম চৰকাৰ তথা বিদ্যুৎ বিভাগ সাজু হৈ থাকিব লাগিব। কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। কাৰণ এটা কথা কৈছোঁ, আপুনি সৰ্বকালৰ শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী বুলি আপোনাৰ লালু পাংগু যিবিলাক থাকে আংগু পাংগু কেইটাক আপুনি লগাই দিছে আৰু তেখেতসকলে প্ৰতিষ্ঠা কৰিব বিচাৰিছে। যদি আপুনি সঁচাই সৰ্বকালৰ মানে শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী হ'ব বিচাৰিছে তেনেহ'লে স্মাৰ্ট মিটাৰটো বন্ধ কৰিব লাগিব। আৰু বাগিচাৰ যিবিলাক চাহ শ্ৰমিকৰ তাৰমানে 250 টকা দি পেলাইতো আমি 1500ৰ পৰা 2400 টকা দিব নোৱাৰোঁ। আপুনি যিটো আমাৰ দাবী আছিলে, অসম স্বাধীনতা ছাত্ৰ সন্থাৰ দাবী আছিলে সেইটো পূৰণ কৰক। আপোনালোকে মেগা এতিয়া আপোনালোকে চাইছে এই মেগা ঝুমুৰ পাতি পেলাই আপোনালোকে আমাৰ সংস্কৃতিটোক প্ৰতিষ্ঠা কৰিব বিচাৰিছে, কিন্তু লগে লগে বাগিচাসমূহ বিক্ৰী কৰি পেলাই শেষ কৰিব বিচাৰিছে। চাহ জনগোষ্ঠীক শেষ কৰাৰ এটা পৰিকল্পনা লৈছে আৰু এই পৰিকল্পনা কেতিয়াও সাৰ্থক হ'ব দিয়া নহ'ব। অসম স্বাধীনতা ছাত্ৰ সন্থাই সদায় চাহ জনগোষ্ঠীয় ৰাইজৰ লগত আৰু অসমৰ প্ৰত্যেকজন জনসাধাৰণ অসমীয়া ৰাইজৰ লগত সদায় থিয় হৈ থাকিব। আৰু অসমৰ ক'তো স্মাৰ্ট মিটাৰ যাতে ব্যৱহাৰ কৰিব নোৱাৰে তাৰ বাবে যি মানে গণতান্ত্ৰিক আন্দোলন, সেই গণতান্ত্ৰিক আন্দোলন ৰাইজৰ মাজত জনমানসত জনমত গঠন কৰি ইয়াক প্ৰতিবাদ কৰিবৰ বাবে বাধ্য থাকিব। আৰু অন্যথা এনেকুৱা ধৰণৰ প্ৰতিবাদ হ'ব যি প্ৰতিবাদে হয়তো আগন্তুক দিনত হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰক ব্ৰহ্মপুত্ৰটো লৈ পেলাই ডুবাই পেলাই দিব। আমি সেইটোৱে মই বাৰম্বাৰ চৰকাৰক দাবী জনাব বিচাৰিছোঁ যে আমাৰ যিখিনি ডিজিটেল মিটাৰ আছিলে ডিজিটেল মিটাৰখনত আমাৰ মানুহ যিয়ে নহওক বগানৰ চাহ শ্ৰমিকে মানে যিখিনি বিল আহিছিলে বিলবিলাক পূৰণ কৰিবলৈ পাৰিছিলে, কিন্তু এতিয়া স্মাৰ্ট মিটাৰ লগোৱাৰ পাছত বিলাকে কিন্তু বিলটো পূৰণ কৰিব নোৱাৰিছে। যিহেতু আমাৰ চাহ শ্ৰমিকৰ হাজিৰাটো বহুতেই কম হৈছে, এই মানে এদিনত যদি 250 টকা হাজিৰাতে ঘৰৰ ল'ৰা ছোৱালীক পোহপাল দিব লাগিব, তাৰপাছত গৈ স্কুলৰ খৰচ এটা আছে। তো সেইটো সময়ত যদি চৰকাৰে যদি আজি স্মাৰ্ট মিটাৰ লগাই দিলে তো আমাৰ মানুহ যে ইমান কম হাজিৰাখিনিত আমাৰ মানুহ 2,000, 1,400, 1,900 টকা, এইফালে যদিবা সময় এটা সীমা পাৰ হৈ যোৱাৰ লগে লগে 400 টকা এটা ফাইন দিবলগীয়া হ'ব। তো আমাৰ চাহ শ্ৰমিকে সেইখিনি টকা পূৰণ কৰিব পাৰিব, যিহেতু ইমান টকা পইচা মানুহ চাহ শ্ৰমিকে দিনৰ দিনটো ইমান ৰ'দে বৰষুণে কাম কৰে সিহঁতি, আৰু কাম কৰি কিনেও সিহঁতৰ দৰমহাটো কম। চৰকাৰে সিহঁতৰ দৰমহাটো ইমান কষ্ট কৰাৰ পাছতো সিহঁতৰ 53 টকা দৰমহা আজিলৈকে বৃদ্ধি কৰা নাই। আৰু এইটো সময়ত স্মাৰ্ট মিটাৰ লগাই কিনে আজি আমাৰ চাহ শ্ৰমিকবিলাকক মানে লুটিব বিচাৰিছে। চাহ শ্ৰমিকৰ ওচৰত টকা পইচা নাইতো, সেইটো চৰকাৰে চাহ শ্ৰমিকক লুটি এটা প্ৰক্ৰিয়া বনাইছে। এই প্ৰক্ৰিয়া চৰকাৰক আমি দাবী জনাই প্ৰক্ৰিয়াটো চৰকাৰে বন্ধ কৰক। স্মাৰ্ট মিটাৰ নামত যোনটো প্ৰক্ৰিয়াই বনাইছে প্ৰক্ৰিয়াটো বন্ধ কৰক, আৰু ডিজিটেল মিটাৰ আগত যেনেকুৱা দিছিলে সেনেকুৱা স্মাৰ্ট মিটাৰ য'ত লগোৱা হৈছে স্মাৰ্ট মিটাৰ বতৰাই আনি কিনে অফিচত চৰকাৰক আমি এইটোৱে দাবী জনাওঁ। স্মাৰ্ট হ'ব নালাগে, আমাক শিক্ষাৰ ফালৰ পৰা স্মাৰ্ট হ'ব
নহ'ব হা। কাৰেণ্টত স্মাৰ্ট নালাগে আমাক কাৰেণ্টত আমি পুৰণি পদ্ধতিতে চলিম আমাৰ শিক্ষাৰ ফালৰ পৰা স্মাৰ্ট কৰিলেও আমি এই অসম শ্ৰেণীৰ ছাত্ৰহঁতে চাব শাখাই 2 ঘণ্টা ধৰ্ণা কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হৈছোঁ যিহেতু অসম চৰকাৰে আমাৰ বিদ্যুৎ বিভাগে যোনটো স্মাৰ্ট মিটাৰ নামত যিটো লুণ্ঠন চলি আছে আমি অসম শ্ৰেণীৰ ছাত্ৰ সন্থাই বাৰম্বাৰ দাবী জনাইছোঁ যে স্মাৰ্ট মিটাৰটো আপোনালোকে লগাইছে ঠিক আছে আমাৰ অসমৰ জনসাধাৰণ চাহ বাগিচা অঞ্চলত এটা ন্যূনতম আমাৰ হাজিৰা এটা আছে ন্যূনতম হাজিৰা আৰু এই হাজিৰাত এখন পৰিয়ালে চলিবৰ কাৰণে বহুত শিক্ষাৰ কথা আছে স্বাস্থ্যৰ কথা আছে আৰু স্মাৰ্ট মিটাৰ নামত যোনটো লুণ্ঠন চলি আছে এতিয়া আগতে মানুহৰ স্মাৰ্ট মিটাৰ যে ডিজিটেল মিটাৰ আছিলে তেতিয়া এটা পৰিয়ালে 100 টকা 80 টকা 150 টকা লাষ্ট আহে এতিয়া আপোনাৰ পাৰ মন্থ 1500 2000 টকা কেতিয়াবা কাৰোবাৰ 4000 আছে যদি এনেকা স্মাৰ্ট মিটাৰ নামত যদি লুণ্ঠন চলি আছে এটা দুখীয়া জনসাধাৰণে এই 2000 টকা বিদ্যুৎ বিভাগক দিব লগা হয় তেনেহ'লে এটা পৰিয়াল চলিব কেনেকা এটা পৰিয়াল চলিব শিক্ষা ল'ৰা ছোৱালীক পঢ়াব কেনেকা খাব কেনেকা সেইটো কাৰণে আজি এই ধৰ্ণা কাৰ্যসূচী অসম চৰকাৰক মাননীয় মুখ্যমন্ত্ৰীক জনাই দিব বিচাৰিছোঁ যে আপোনালোকে যিহেতু বাগিচা অঞ্চলৰ ক্ষুদ্ৰ চাহ জনতাক স্মাৰ্ট মিটাৰ এইটো অতি শীঘ্ৰে বন্ধ কৰক আৰু যি চাহ বাগিচা অঞ্চলত এতিয়া স্মাৰ্ট মিটাৰ লগা হৈ গ'ল এইটো আপোনালোকে উঠাই লৈ নিজৰ অফিচত থওক আগত প্ৰক্ৰিয়া চলি আছিল এই প্ৰক্ৰিয়া যদি আপোনালোকে স্মাৰ্ট মিটাৰ যদি বন্ধ নকৰে আজিৰ পৰা আমি 6 দিন তাহাঁতক সময়সীমা দিছোঁ আৰু নেক্সট পৰ্যায়তে আমি যি কাৰ্যসূচী হাতত ল'ম খালি জংগী আন্দোলন হাতত কাৰ্যসূচী ল'ম আৰু তাৰ সম্পূৰ্ণ জগৰীয়া খালি বিদ্যুৎ বিভাগে